মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ দ্বাৰা দিয়া অসম দৰ্শন আঁচনিৰ অধীনত আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত প্ৰায় 150 নামঘৰক 1.5 লাখ টকাকে আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আজি প্ৰদান কৰা হৈছে। আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰা হৈছে। ইয়াৰ আগতো আমি আৰু 150 নামঘৰক আমি এই চেক প্ৰদান কৰি দ্বিতীয় কিস্তিৰ কাৰণে তেওঁলোকে যিসকলে ইনষ্টলমেণ্ট দিছে দ্বিতীয় কিস্তিও বহুত নামঘৰে পোৱাৰ ব্যৱস্থা হৈ গৈছে। মই আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে সকলোকে, আজি আমাৰ সভাটো মই কৈছোঁ যে আপোনালোকে অতি সোনকালে এই 1.5 লাখ টকাটো আপোনালোকে ইউটিলাইজ কৰক। ইউটিলাইজ কৰি ইউটিলাইজেশ্যন চাৰ্টিফিকেটখন দিয়ক আৰু তাৎক্ষণিকভাৱে আৰু 1.5 লাখ টকা পোৱা হ'ব। তাৰমানে এই বছৰত, এই বিত্তীয় বছৰত আমাৰ উপাসনাস্থলী উন্নয়নৰ হকে অসম চৰকাৰৰ ফালৰ পৰা ডিব্ৰুগড় সমষ্টিত 300 উপাসনাস্থলীৰ কাৰণে 3 লাখ টকাকৈ দিয়াৰ এটা ব্যৱস্থা কৰিলে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বিশাল চিন্তাধাৰাৰে আমাৰ আজি গ্ৰামাঞ্চলৰ হওক চহৰাঞ্চলত হওক আমাৰ যিবিলাক উপাসনাস্থলীবিলাক আছিল, উপাসনাস্থলীবিলাক আমাৰ যথেষ্টখিনি বেয়া হোৱাৰো দেখা গৈছিল। সেই পইচা পোৱাৰ লগে লগে আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে ডাইনৰফ লগাই পেলাই আপোনালোকে গৈ থাকিলে যিমান ৰাস্তা দাঁতিত ডাইনৰফ লগা ঘৰ দেখিব, এইবিলাক ৰফেই, এই ঘৰবিলাকেই আমাৰ উপাসনাস্থলী। আৰু আমি সেই কামবিলাকৰ লগতে আমি তাত আৰু আন্তঃগাঁথনি উন্নয়ন কৰিবৰ কাৰণে যিবিলাক আমাৰ 100 বছৰৰ পুৰণা নামঘৰ সেই নামঘৰবিলাকতো আমি 10 লাখ টকা, ক'ৰবাত 15 লাখ টকাও দিয়াৰ আমাক ব্যৱস্থা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আগন্তুক দিনত আমি সুন্দৰভাৱে এই কামখিনিৰ জৰিয়তে আপোনাৰ উপাসনাস্থলীৰ যি ব্যৱস্থা সেই আঁচনিটো সফল ৰূপায়ণৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। আছে তেওঁলোকৰ পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে আৰু আমি যি আশীৰ্বাদ বিচাৰি আমি যি যাত্ৰা কৰোঁ, দুইটাৰ মাজত সামঞ্জস্য আপোনালোকে ৰাখক। এইটো আপোনালোকৰ স্বচক্ষুৰে আপোনালোকে দেখিছে মানুহৰ মানসিকতা। ৰাতি 2টা বজালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মানুহ 10,000 15,000 মানুহ লৈ আছে। ইয়াৰ মূল কাৰণ হ'ল মানুহৰ মনত আজিৰ ডেটত ভাৰতীয় জনতা পাৰ্টি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি থকা স্নেহ আৰু মানসিকভাৱে তেওঁলোকে ইমান চিন্তা কৰিব পৰা হৈছে যে তেওঁলোকৰ উন্নয়নৰ কাৰণে যিখিনি ব্যৱস্থা হাতত লৈছে, এই গোটেই ক্ৰিয়া প্ৰক্ৰিয়াৰ মাজত আজি দুইটা দলৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যাত্ৰা আৰু কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ আপুনি গোটেই বস্তুটো পটভূমিটো আপোনালোকে দেখিলে আপোনালোকে নিজে ঠাৱৰ কৰিব পাৰিব যে আজিৰ ডেটত ভাৰতীয় জনতা পাৰ্টীৰ আগন্তুক যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আমি 103টা ছিটত যুঁজি মেক্সিমাম ছিট লৈ আমাৰ চৰকাৰ গঠন হ'ব। এইটোৰে এই দৃশ্যপটত প্ৰমাণ কৰিছোঁ।